নমস্কাৰ আজিৰ এই ভিডিঅ'টোত গ্ৰেড 4 এক্সামৰ কাৰণে অতিকে প্ৰয়োজনীয় কিছুমান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আটাইকেইটা কুৱেশ্যন এনচাৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয়। লগতে আপোনালোকে যদি গ্ৰেড 4 চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু এইবাৰ যেনেকৈ নহওক কি আপোনালোকে গ্ৰেড 4 চাকৰি এটা ল'ম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ হৈ যোৱা এডিআৰই গ্ৰেড 4 পদৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন আহিছিল। এইখন গাইডবুকৰ পৰা আপোনালোকে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে এইখন গাইডবুক। অসমীয়াতে মোবাইলতে পঢ়িব পাৰিব। গতিকে এতিয়াও যদি কোনোবাই ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। ইতিমধ্যে 10,000তকৈ অধিক কেণ্ডিডেটে এইখন গাইডবুক ডাউনলোড কৰিছে। গতিকে আপোনালোকে যদি এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু আপোনালোকে প্ৰিপাৰেশ্যন আপোনালোকৰ যথেষ্টখিনি আগুৱাই লৈ যাব পাৰিব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ষ্টেট হেজ স্মলেষ্ট লেণ্ড এৰিয়া, অৰ্থাৎ কোনখন ৰাজ্যৰ আটাইতকৈ সৰু ভূমি এলেকা আছে, অৰ্থাৎ আটাইতকৈ সৰু মাটিকালি ৰাজ্যখন কি? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ গোৱা। গোৱা হৈছে আটাইতকৈ সৰু ৰাজ্য মাটিকালি হিচাপত। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য ক্লাইমেট অফ ইণ্ডিয়া ইজ মেইনলি ট্ৰপিকেল বিকজ, অৰ্থাৎ ভাৰতৰ জলবায়ু মুখ্যতঃ ক্ৰান্তীয়, ইয়াৰ কাৰণ কি? চ' অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব, অফ দ্য লোকেশ্যন অফ দ্য হিমালয়ছ ইন ইটছ নৰ্থ, অৰ্থাৎ হিমালয়ৰ নৰ্থত অৱস্থিত হোৱা কাৰণে ভাৰতৰ জলবায়ু মূলতঃ ক্ৰান্তীয়। চ' এই কুৱেশ্যনটো আপোনালোকৰ CDS 2002 চনত আহিছিল, CDSৰ এক্সামত। চ' এতিয়াৰে পৰা আমি কুৱেশ্যন এনচাৰসমূহ টপিক ৱাইজ আলোচনা কৰিম। মানে জিঅ'গ্ৰাফী আমি এক্সট্ৰাকৈ আলোচনা কৰিম, ইণ্ডিয়ান হিষ্ট্ৰী এক্সট্ৰাকৈ আলোচনা কৰিম, ঠিক তেনেদৰে ইণ্ডিয়ান পলিটি ইকনমিক্সো আমি এক্সট্ৰাকৈ আলোচনা কৰিম। তেতিয়া আপোনালোকৰো সুবিধা হ'ব, আমাৰো সুবিধা হ'ব। চ' আজিৰ ভিডিঅ'ত আমি জিঅ'গ্ৰাফীৰ ওপৰত আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, হুইচ ষ্টেট হেজ স্মলেষ্ট লেণ্ড এৰিয়া, অৰ্থাৎ কোনখন ৰাজ্য আটাইতকৈ সৰু ভূমি এলেকা, অৰ্থাৎ মাটিকালি হিচাপত আটাইতকৈ সৰু ৰাজ্যখন কি? চ' এনচাৰ হ'ব অপশ্যন এ গোৱা। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য ক্লাইমেট অফ ইণ্ডিয়া ইজ মেইনলি ট্ৰপিকেল বিকজ, অৰ্থাৎ ভাৰতৰ জলবায়ু মুখ্যতঃ ক্ৰান্তীয় জলবায়ু, ইয়াৰ কাৰণ কি? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ, অফ দ্য লোকেশ্যন অফ দ্য হিমালয়াছ ইন ইটছ নৰ্থ, অৰ্থাৎ হিমালয় নৰ্থত অৱস্থিত হোৱাৰ কাৰণে ভাৰতৰ জলবায়ু মুখ্যতঃ ক্ৰান্তীয়। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য টু ভলকেনিক আইচলেণ্ড ইন দ্য ইণ্ডিয়ান টেৰিটৰী আৰ, অৰ্থাৎ ভাৰতীয় ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ হৈছে। ভাৰতীয় ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ, অপশ্যনসমূহ আপোনালোকে নিশ্চয় দেখা পাইছে। চ' ইয়াৰে পৰা কাৰেক্ট এনচাৰ অপশ্যন ডি হ'ব, নাৰ্কোডাম এণ্ড বাৰেন হৈছে ভাৰতীয় ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ। আৰু এই কুৱেশ্যনটো আপোনালোকৰ CDS 2002 আহিছিল। চ' আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ কিহত আহিছিল দিবলৈ চেষ্টা কৰিছোঁ। চ' নেক্সট কুৱেশ্যন দিয়া আছে, among the following union territories of India, which one has the largest size, অৰ্থাৎ নিম্নলিখিত ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ভিতৰত কোনটো আকাৰত আটাইতকৈ ডাঙৰ, অৰ্থাৎ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ অঞ্চল কোনটো? অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। পণ্ডিচেৰী হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল। চ' কাৰেক্ট এনচাৰ অপশ্যন এ পণ্ডিচেৰী। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ ওৱান অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ কাৰেক্টলি মেটচ, অৰ্থাৎ নিম্নলিখিত কোনযোৰ সঠিকভাৱে মিলা নাই। ইয়াত 4টা জোৰ দিয়া আছে, এই জোৰ 4টাৰ কোনটো সঠিকভাৱে মিলা নাই আপোনালোকক সুধিছে। চ' আমি অপশ্যনসমূহ কৈ যোৱা নাই, অপশ্যনসমূহ কৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু বহুতে বৰিং পায়। চ' আপোনালোকে নিজে চাই ল'ব। ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, ৰেড ক্লিফ লাইন আৰু ইণ্ডিয়া এণ্ড পাকিস্তান দিয়া আছে, অৰ্থাৎ ইণ্ডিয়া এণ্ড পাকিস্তান ৰেড ক্লিফ লাইনৰ সৈতে মিলা নাই, কিয়নো ইণ্ডিয়া এণ্ড পাকিস্তানৰ যিডাল সীমা আছে সেই সীমাডালক ৰেড ক্লিফ লাইন বুলি জনা নাযায়। চ' আপোনালোকে কমেণ্ট কৰিবচোন, ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজৰ সীমাৰেখাডালক কি বুলি জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ অপশ্যন ডি। নেক্সট কুৱেশ্যন দিয়া আছে, ডানকান পেচেছ ইজ চিটুৱেটেড বিটুইন, অৰ্থাৎ ডানকান পেচেছ ক'ত অৱস্থিত সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি, চাউথ আন্দামান এণ্ড লিটিল আন্দামানত অৱস্থিত ডানকান পেচেছ। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ আহিব, এটা লোকেশ্যন সদৃশ আপোনালোকৰ কুৱেশ্যন ক'ত অৱস্থিত। চ' ডানকান পেচেছ আপোনালোকৰ চাউথ আন্দামান এণ্ড লিটিল আন্দামানত অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে,
10 ডিগ্ৰী চেনেল ইজ বিটুইন 10 ডিগ্ৰী চেনেল মাজত আছে আৰু 10 ডিগ্ৰী চেনেলৰ মাজত কি আছে ইয়াৰ কাৰেক্ট এনসাৰ লিটিল আন্দামান এণ্ড কাৰ নিকোবৰ আছে 10 ডিগ্ৰী চেনেলৰ মাজত আৰু এই কোৱেশ্চনটো আপোনালোকৰ সিৰিজ 2011 আহিছিল সো আপোনালোক কোৱেশ্চনসমূহৰ সাইডত চাই যাব কোনটো কোৱেশ্চন কি পৰীক্ষাত আহিছিল সো নেক্সট কোৱেশ্চন দিয়া আছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান পাছ থ্ৰু দ্য ষ্টেট অফ ইউপি এমপি অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান উত্তৰ প্ৰদেশ এমপি ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান উত্তৰ প্ৰদেশৰ এমপি ৰাজ্যৰ কিহৰ মাজেৰে পাৰ হৈ গৈছে উৰিষ্যা এণ্ড এপিৰ মাজেৰে পাৰ হৈ গৈছে কাৰেক্ট এনসাৰ অপশ্যন ডি নেক্সট কুৱেশ্যন দিয়া আছে দ্য লাক্ষাদ্বীপ আইসল্যান্ড আৰ সিটুৱেটেড ইন অৰ্থাৎ লাক্ষাদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত কাৰেক্ট এনসাৰ অপশ্যন বি আৰবিয়ান চিট লাক্ষাদ্বীপপুঞ্জ অৱস্থিত সো ইম্পৰ্টেণ্ট কুৱেশ্যন লাক্ষাদ্বীপপুঞ্জ আৰবিয়ান চিট অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ফৰেইন কাণ্ট্ৰিজ ইজ ক্ল'জেষ্ট টু আন্দামান আইসল্যান্ড অৰ্থাৎ কোনখন বিদেশী ৰাষ্ট্ৰ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন বি ম্যানমাৰ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত নেক্সট কুৱেশ্যন দিয়া আছে Which one of the following states shares boundary with the maximum number of other states of India? অৰ্থাৎ নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতৰ আন ৰাজ্যৰ সৰ্বাধিক সংখ্যাৰ সৈতে সীমা ভাগ বতৰা কৰে অৰ্থাৎ এই অপশ্যনসমূহৰ কোনখন ৰাজ্যই ভাৰতৰ আটাইতকৈ বেছি ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন চি এছাম অসম ৰাজ্যই ভাৰতৰ সৰ্বাধিক ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন আছে ঝাৰখণ্ড ডাজ নট শ্বেয়াৰ বাউণ্ডাৰী উইথ অৰ্থাৎ ঝাৰখণ্ডে সীমা ভাগ বতৰা নকৰে ঝাৰখণ্ডে কাৰ লগত সীমা ভাগ বতৰা নকৰে কাৰেক্ট এনসাৰ অপশ্যন ডি মধ্যপ্ৰদেশৰ সৈতে ঝাৰখণ্ডে সীমা ভাগ বতৰা নকৰে নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ ইষ্ট অফ দ্য আন্দামান এণ্ড নিকোবৰ আইসল্যান্ড নিম্নলিখিত কোনটো আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূবত আছে কাৰেক্ট এনসাৰ অপশ্যন চি ইণ্ডোনেছিয়া আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পূব দিশত ইণ্ডোনেছিয়া অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে দ্য ষ্টেট অফ ইণ্ডিয়া হেভিং কমন বৰ্ডাৰ উইথ ম্যানমাৰ আৰ সো কুৱেশ্যনটো চিৰিয়াছ 1993 আহিছিল ম্যানমাৰৰ সৈতে উমৈহতীয়া সীমাত থকা ভাৰতৰ ৰাজ্যবোৰ সো ইয়াত দিয়া আছে চাব ম্যানমাৰৰ সৈতে উমৈহতীয়া সীমাত থকা ভাৰতৰ ৰাজ্যবোৰ সো অপশ্যনসমূহ আপোনালোকে চাই লওক ফাৰ্ষ্ট টাইম ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন এ হয় মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ মনত ৰাখিব মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ ম্যানমাৰৰ সৈতে উমৈহতীয়া সীমাত আছে নেক্সট কুৱেশ্যন দিয়া আছে আৱৰ্জনা ভূমিৰ অধীনত সৰ্ববৃহৎ এলেকা থকা ৰাজ্যখন অৰ্থাৎ আৱৰ্জনাৰ ভূমি যিবোৰ ভূমি আৱৰ্জনাৰ অধীনত আছে সৰ্ববৃহৎ আছে সো সেই ৰাজ্যখন কি কাৰেক্ট এনসাৰ অপশ্যন চি জম্মু এণ্ড কাশ্মীৰৰ মাটিকালি সৰ্বাধিক আৱৰ্জনাৰে আগুৰি আছে নেক্সট কুৱেশ্যন দিয়া আছে দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ চিজুল ট্ৰাইব ইজ ইন অৰ্থাৎ অনুসূচিত জনজাতিৰ সৰ্বাধিক জনসংখ্যা অৰ্থাৎ যিটো ST আমাৰ অনুসূচিত জনজাতি আছে তাৰ সৰ্বাধিক জনসংখ্যা কোনখন ষ্টেটত আছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন বি মধ্যপ্ৰদেশত সৰ্বাধিক ST জনগোষ্ঠীয় অনুসূচিত জনজাতিৰ লোকে বাস কৰে সো নেক্সট কুৱেশ্যন দিয়া আছে দ্য হিমালয়া মাউণ্টেইন ছিষ্টেম বিলং টু হুইচ ওৱান অফ দ্য ফলোয়িং হিমালয় পৰ্বত প্ৰণালী নিম্নলিখিত কোনটোৰ অন্তৰ্গত বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় সুধি থাকে সো হিমালয় পৰ্বত প্ৰণালী কোনটো আপোনাৰ প্ৰণালীৰ অন্তৰ্গত সো ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন এ ফল্ট মাউণ্টেইন এই প্ৰণালীটোৰ অন্তৰ্গত সো নেক্সট কুৱেশ্যন দিয়া আছে দ্য অল্ডেষ্ট মাউণ্টেইনছ ইন ইণ্ডিয়া একৰ্ডিং টু জিঅ'গ্ৰাফিকেল হিষ্টৰী আৰ অৰ্থাৎ ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত কোনখন ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন ডি আৰভিলছ পৰ্বত হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত নেক্সট কুৱেশ্যন দিয়া আছে দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ ইয়াৰে কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি MTK2 হৈছে ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ নেক্সট কুৱেশ্যন আছে অৰ্থাৎ আজিৰ এই পাৰ্টৰ শেষৰটো কুৱেশ্যন আছে আৰাকান ইয়মা ইজ দ্য এক্সটেনশ্যন অফ দ্য হিমালয় লোকেটেড ইন অৰ্থাৎ আৰাকান ইয়মা হৈছে হিমালয় সম্প্ৰসাৰণৰ
এই সম্প্ৰসাৰণ ক'লৈ কৰিব পাৰি চ' কাৰেক্ট আনচাৰ অপশ্যন বি ম্যানমাৰ চ' আমি ৰিভিজন দিম 1 মিনিটত আটাইকেইটা কুৱেশ্যন আপোনালোকে শেষলৈ চাই থাকিব চ' ফাৰ্ষ্ট কুৱেশ্যন আছিল কোনখন ৰাজ্যৰ আটাইতকৈ সৰু ভূমি এলেকা আছে অৰ্থাৎ গোৱা ৰাজ্যৰ আটাইতকৈ সৰু ভূমি এলেকা মানে আটাইতকৈ কম ভূমি এলেকা আছে ভাৰতৰ জলবায়ু মুখ্যতঃ ক্ৰান্তীয় ইয়াৰ কাৰণ হৈছে হিমালয় নৰ্থত অৱস্থিত হোৱাৰ কাৰণে নেক্সট 3 নম্বৰ কুৱেশ্যন আছিল ভাৰতীয় ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ হৈছে ইয়াৰ এনচাৰ হৈছে নাৰ্কোডাম এণ্ড বাৰেন হৈছে ভাৰতৰ ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ কুৱেশ্যন নম্বৰ 4 নিম্নলিখিত ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ভিতৰত কোনটোৰ আকাৰ আটাইতকৈ ডাঙৰ ইয়াৰ কাৰেক্ট এনচাৰ পণ্ডিচেৰী হৈছে কেন্দ্ৰীয় শাসিত ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল চ' নেক্সট কুৱেশ্যন আছে নিম্নলিখিত কোনটোৰ যোগ সঠিকভাৱে মিলা নাই চ' অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন ডি হ'ব ৰেড ক্লিফ লাইন ইণ্ডিয়া এণ্ড পাকিস্তানৰ সীমা নহয় চ' আপোনালোকক আমি কমেণ্ট কৰিব কৈছোঁ ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজৰ সীমাৰেখাডালক কি বুলি কোৱা হয় চ' নেক্সট কুৱেশ্যন দিয়া আছে ডানকান পেচেছ ক'ত অৱস্থিত ইয়াৰ এনচাৰ হৈছে চাউথ আন্দামান এণ্ড লিটিল আন্দামানৰ অৱস্থিত ডানকান পেচেছ চ' নেক্সট কুৱেশ্যন আছিল 10 ডিগ্ৰী চেনেলৰ মাজত অৱস্থিত লিটিল আন্দামান এণ্ড কাৰ নিকোবৰ নেক্সট কুৱেশ্যন আছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান উত্তৰ প্ৰদেশ এমপি ৰাজ্যৰ উৰিষ্যা এণ্ড এপিৰ মাজেৰে পাৰ হৈ গৈছে কুৱেশ্যন নম্বৰ 9 লাক্ষাদ্বীপপুঞ্জ আৰবিয়ান চিত অৱস্থিত কুৱেশ্যন নম্বৰ 10 কোনখন বিদেশী দেশ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত ম্যানমাৰ দেশখন আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত কুৱেশ্যন নম্বৰ 11 নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতৰ আন ৰাজ্যৰ সৰ্বাধিক সংখ্যাৰ সৈতে সীমা ভাগ বতৰা কৰে অসম ৰাজ্যই আটাইতকৈ বেছি ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে কুৱেশ্যন নম্বৰ 12 ঝাৰখণ্ডে সীমা ভাগ বতৰা নকৰে মধ্যপ্ৰদেশৰ সৈতে ঝাৰখণ্ডে সীমা ভাগ বতৰা নকৰে কুৱেশ্যন নম্বৰ 13 নিম্নলিখিত কোনটো আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূবত আছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি ইণ্ডোনেছিয়া আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূব দিশত অৱস্থিত কুৱেশ্যন নম্বৰ 14 আছে ম্যানমাৰৰ সৈতে উমৈহতীয়াভাৱে সীমা ভাগ বতৰা কৰা ৰাজ্যবোৰ হৈছে মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ 15 কুৱেশ্যন আছে আৱৰ্জনাৰ ভূমিৰ অধীনত সৰ্ববৃহৎ এলেকা থকা ৰাজ্যখন হৈছে জম্মু এণ্ড কাশ্মীৰ কুৱেশ্যন নম্বৰ 16 আছে অনুসূচিত জনজাতীয় সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ কুৱেশ্যন নম্বৰ 17 আছে হিমালয় পৰ্বত প্ৰণালী ফল্ট মাউণ্টেইনছত অৱস্থিত কুৱেশ্যন নম্বৰ 18 আছে ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত হৈছে আৰভিলছ পৰ্বত কুৱেশ্যন নম্বৰ 19 আছে ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ হৈছে MT-K2 অৰ্থাৎ মাউণ্ট K2 নেক্সট কুৱেশ্যন আছে আৰকান ইয়মা হৈছে হিমালয় সম্প্ৰসাৰণৰ অৰ্থাৎ ম্যানমাৰলৈ আৰকান ইয়ম সম্প্ৰসাৰণ কৰা হৈছে চ' আজিৰ ভিডিঅ'ত আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ আৰু আপোনালোক যিসকলে আমাৰ গাইডবুকখন ডাউনলোড কৰিব ইচ্ছা কৰে চ' আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে ধন্যবাদ